जिंदाबाद 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 समीमाना सिंह जिंदाबाद 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 अब्दुल रहमान जिंदाबाद 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 अब्दुल रहमान जिंदाबाद मैं समूह बंगालमरा गाँव पंचायतबासी राइजक धन्यवाद और श्रद्धा ज्ञापन करिছোঁ मैं भबार दरे মোক आकुৱালি লৈ সবে মোক জয়যুক্ত কৰাৰ কাৰণে মই সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমান ভোটত জয় লাভ কৰিলে মই প্ৰায় 800 ভোটতে জয় লাভ কৰিছোঁ কেনেকুৱা অনুভৱ হৈ আছে এতিয়া ভালে লাগিছে নমস্কাৰ মই বিশেষটো আপোনালোকে কৈছে মই বিশেষ ক'বলৈ নাই বঙালমৰা গাঁও পঞ্চায়তবাসীক মই ধন্যবাদ জনাইছোঁ মোৰ প্ৰতিজন শুভাকাংক্ষী দল সংগঠনৰ যিমান মোৰ সহযোগিতা আছিলে মোৰ লগত যিসকলে মানে কাম কৰিছে মোৰ কাৰণে কষ্ট কৰিছে দলৰ সংগঠনৰ ল'ৰাহঁতক মই সবকে শুভাকাংক্ষী সবকে মই ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ উদ্দেশ্যে মই ৰাইজক এটা কথাই ক'ব বিচাৰি আছোঁ যে আপোনালোকে যি কষ্ট যি ত্যাগ কৰিছে মোৰ কাৰণে যিমানখিনি মোৰ কাৰণে কষ্ট কৰিছে তাক অশেষ ধন্যবাদ আপোনালোকে মোক 5 বছৰ সময় দিছে নিশ্চয় মই আপোনালোকৰ লগত থাকিম আৰু আপোনালোকৰ অন্তৰৰ পৰা মই দুৱা আৰু আপোনালোকৰ যি আশা আকাংক্ষা সেইখিনি মই গোটেইখিনি পুৰা কৰিবৰ কাৰণে মই যিমান দূৰ পাৰোঁ সিমানখিনি মই চেষ্টা কৰিম আপোনালোকে সবে মোৰ কাৰণে দুৱা কৰিব পোনপ্ৰথমে আমি বঙালমৰাবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াত সহায় কৰা কৃষক মুক্তি ছাত্ৰ মুক্তি তথা আমচুৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তা আৰু আমাক বিভিন্ন দিশৰ পৰা সহায় সহযোগিতা আগবঢ়োৱা আমাৰ শুভাকাংক্ষীসকল অকল বঙালমৰা বুলিয়ে নহয় এই আমাক নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্ন দিশৰ পৰা বিভিন্নজনে সহায় কৰিছে ফোনযোগে সহায় কৰিছে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বঙালমৰাবাসীলৈ পুনৰাই ধন্যবাদ এইটো কাৰণে জ্ঞাপন কৰিছে যে তেওঁলোকে আমাক সহাৰি জনাইছে তেওঁলোকে আমি যি ধৰণে আশা কৰিছিলোঁ প্ৰত্যেকজন ব্যক্তিয়ে আমাক দোৱা আৰু আশীৰ্বাদ কৰিছে যাৰ বাবে আমি নিৰ্বাচনত জয়ী হৈছোঁ হয় প্ৰথম অৱস্থাত আমি অলপ শংকিত আছিলোঁ যিহেতু এইটো আজিজুৰ ৰহমান তেওঁ ৰাজ্য দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তেখেতৰ গৃহ পঞ্চায়ত আছিলে তো আমি এটা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম বুলি ভাবিছিলোঁ কিন্তু যি পৰ্যায়ে আমাৰ ৰাইজে আঁকোৱালি লৈছিলে আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি আমচু তথা তাজনুৰ ৰহমান স্বামীমা নাছিনৰ শুভাকাংক্ষীসকলে যিদৰে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছিলে তাত আমি নিশ্চিত আছিলোঁ যে আমি জয়ী হোৱাটো নিশ্চিত আছিলে আৰু আমি জয়লাভ কৰিছোঁ কিন্তু আমাৰ যুঁজ হৈছিলে ৰাইজৰ দলৰ লগত আমি যুঁজি পেলাই আমি জয়ী হৈছোঁ কিমান ভোটত জয় হৈছোঁ আমি প্ৰায় 800 বুলি ধৰিব লাগিব 763 ভোটত আমি জয়লাভ নিশ্চিতভাৱে যে আমি বিশেষকৈ মই ৰাজ্য দলৰ জন্মলগ্নৰ পৰা ৰাজ্য দলতে জড়িত আছিলোঁ আৰু ৰাজ্য দলৰ জন্মলগ্ন আগৰ পৰা মই ৰাজ্য দলত আছিলোঁ আৰু বিভিন্ন সমিতি গঠন কৰিছিলোঁ মোৰ এটা দৃঢ় বিশ্বাস আছিলে যে ৰাজ্য দলৰ টিকেট আমি পাম বুলি কিন্তু পিছ মুহূৰ্তত হয়তো কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তেখেতৰ গৃহ পঞ্চায়ত গতিকে তেখেতে মই শুনামতে আমাৰ ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈদেৱক তেওঁ নিজে ফোন কৰি কৈছিলে যে এইটো মোৰ গৃহ পঞ্চায়ত গতিকে ইয়াতে মোৰ মান সন্মানৰ প্ৰশ্ন জড়িত আছে গতিকে টিকেটটো মোৰ মতে দিম আৰু মোৰ মতে দিলে যিজন ব্যক্তি জয়ী হ'ব সেইজন ব্যক্তিকে আমি টিকেট প্ৰদান কৰিম বুলি তেওঁ অখিল গগৈ ডাঙৰীয়াক কৈছিলে আৰু সেইমতে তেখেতে টিকেট প্ৰদান কৰিছিলে কিন্তু পিছ মুহূৰ্তত আমি যেতিয়া টিকেটৰ পৰা বঞ্চিত হ'লোঁ কৃষক মুক্তি ছাত্ৰ মুক্তি আপোনালোকে জানেই আমচু তথা তাজনুৰ ৰহমানৰ শুভাকাংক্ষী যিসকলে আগতে ৰাজ্যৰ দলৰ পৰা টিকেট প্ৰত্যাশী আছিলে তেওঁলোকে আমাক অলপ সাহস যোগালে যে আমি নিৰ্দলীয়ভাৱে প্ৰতিনিধিত্ব কৰিব লাগে আৰু তেওঁলোকে সহায় সহযোগ কৰিছে গতিকে আমি খেলিবলৈ প্ৰস্তুত হৈ গ'লোঁ আৰু খেলিছোঁ আৰু ইনশাল্লাহ আমি জয়ী হৈ ওলাই আহিছোঁ আপোনালোকৰ জনামতে ৰাইজৰ দলে লখিমপুৰ জিলা 18টা আঞ্চলিক পঞ্চায়ত সদস্যৰ টিকেট দিছিলে আৰু 7টা জিলা পৰিষদৰ টিকেট দিছিলে তাৰ ভিতৰত আমি 6টা টিকেট দিয়া হৈছিলে গতিকে এই গোটেইকেইটা টিকেটতে কোনো এজন প্ৰাৰ্থী জয়লাভ কৰিব পৰা নাই মাত্ৰ এমপি আৰু পাভত জয়লাভ কৰিছে আৰু এইটো শুনামতে যে ডক্টৰ হৰিকান্তই তেখেতে কৰা নাই গতিকে মই ভাবোঁ যে এইটো নিজ কেণ্ডিডেটৰ নিজৰ ব্যক্তিগত আৰু ডক্টৰ হৰিকান্তৰ যিটো হৰিকান্ততে ক্ৰেডিট দিম বুলি মই ভাবোঁ মোৰ নিজা অনুভৱ বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati